নমস্কাৰ এই মুহূৰ্তত জনাইছো আন এক ব্ৰেকিং নিউজ বিপদত পৰিছে এনআৰসিৰ প্ৰাক্তন সমন্বয়ক আইএছ বিষয়া হিতেশ দেৱশৰ্মা পুনৰবাৰ কৈছো গ্ৰেপ্তাৰ হ'ব পাৰে এনআৰসিৰ প্ৰাক্তন সমন্বয়ক তথা প্ৰাক্তন আইএছ বিষয়া এজন হিতেশ দেৱশৰ্মা কিয়নো হিতেশ দেৱশৰ্মাই কেতবোৰ বিতৰ্কিত আৰু অসাংবিধানিক মন্তব্য প্ৰকাশ কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে হিতেশ দেৱশৰ্মাৰ ফালৰ পৰা ফেচবুকত পোষ্ট কৰা হৈছে যে নিযুত মইনা আঁচনি আৰু স্কুটি দিয়াৰ হলনি চৰকাৰে ছাত্ৰ ছাত্ৰীৰ হাতত পিস্তল তুলি দিব লাগে এনে ধৰণৰ বিতৰ্কিত মন্তব্য কৰিছে হিতেশ দেৱশৰ্মাই যাৰ পৰিপ্ৰেক্ষিতত হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এনআৰসিৰ প্ৰাক্তন সমন্বয়ক আইএছ বিষয়া হিতেশ দেৱশৰ্মা এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ গ্ৰেপ্তাৰ হ'ব পাৰে এনআৰসিৰ প্ৰাক্তন সমন্বয়ক তথা প্ৰাক্তন আইএছ বিষয়া হিতেশ দেৱশৰ্মা এনআৰসিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এজাহাৰ দাখিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এজাহাৰ দাখিল কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নাজিৰ আহমেদে বিশ্বনাথ চাৰিআলি সদৰ থানাত দাখিল কৰিছে এজাহাৰ হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে ফেচবুকত বিতৰ্কিত আৰু অসাংবিধানিক মন্তব্য কৰি এটা বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে হিতেশ দেৱশৰ্মা ৰাজ্যত উজনি নামনি বিতৰ্ক চলি থকাৰ সময়তে হিতেশ দেৱশৰ্মাই উচতনিমূলক পোষ্ট লিখাৰ অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মেধাবী শিক্ষাৰ্থীক স্কুটি আৰু নিযুত মইনা আঁচনিৰ পৰিৱৰ্তে চৰকাৰে পিস্তল হাতত তুলি দিব লাগে বুলি বিতৰ্কিত পোষ্ট লিখিছিল ফেচবুকত হিতেশ দেৱশৰ্মাই আৰু অতি শীঘ্ৰে অসম আৰক্ষীয়ে তদন্ত কৰি হিতেশ দেৱশৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে ছাত্ৰ ছাত্ৰীসকলক সন্ত্ৰাসবাদী কাৰ্যত জড়িত হ'বলৈ উচতনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে পুনৰবাৰ কৈছো যেহেতু বৰ্তমান সময়ত বিশেষকৈ মিয়া ৰাজনীতি আৰু উজনি নামনি এনে ধৰণৰ বিতৰ্ক চলি আছে আৰু এই বিতৰ্ক চলি থকাৰ মাজতে সামাজিক মাধ্যমত এটা বিতৰ্কিত অসাংবিধানিক পোষ্ট দিছিল এনআৰসি প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাই য'ত নেকি তেওঁ উল্লেখ কৰিছিল হিতেশ দেৱশৰ্মাই যে বৰ্তমান সময়ছোৱাত স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক নিযুত মইনা আঁচনি বা স্কুটি দিয়াৰ হলনি হাতে হাতে পিস্তল তুলি দিব লাগে এনে ধৰণৰ মন্তব্য কৰিছিল প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সামাজিক মাধ্যমৰ জৰিয়তে এই বিতৰ্কিত পোষ্ট দিছিল হিতেশ দেৱশৰ্মাই যাৰ পৰিপ্ৰেক্ষিতত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এনআৰসিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ফেচবুকত বিতৰ্কিত আৰু অসাংবিধানিক মন্তব্য কৰি এটা বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে হিতেশ দেৱশৰ্মা শীঘ্ৰে অসম আৰক্ষীয়ে তদন্ত কৰি হিতেশ দেৱশৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে ছাত্ৰ ছাত্ৰীসকলক সন্ত্ৰাসবাদী কাৰ্যত জড়িত হ'বলৈ উচতনি দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে যাৰ পৰিপ্ৰেক্ষিতত এনআৰসি প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বিশ্বনাথ চাৰিআলি সদৰ থানাত এজাহাৰ দাখিল কৰিছে যাৰ এতিয়া পুনৰবাৰ ক'ব বিচাৰিছো যে এনে ধৰণৰ যি মন্তব্য প্ৰকাশ কৰিলে হিতেশ দেৱশৰ্মাই ফেচবুক মাধ্যমৰ জৰিয়তে আৰু এই ফেচবুক পোষ্টৰ আধাৰত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে বিশ্বনাথ সদৰ থানাত এজাহাৰ দাখিল কৰিছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এনআৰসি প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মা এই মুহূৰ্তত মন্তব্য আছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কি কৈছে শুনো আহক এই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আজি বিশ্বনাথ চাৰিআলি সদৰ থানাত এফআইআৰ দাখিল কৰিছোঁ হিতেশ দেৱ শৰ্মা নামৰ যিগৰাকী এনআৰসিৰ প্ৰাক্তন সমন্বয়ক এগৰাকী ৰিটায়াৰ্ড আইএছ অফিচাৰ তেওঁ দুদিনমান পূৰ্বে সামাজিক মাধ্যম ফেচবুকত অতি বিতৰ্কিত আৰু উচতনিমূলক এটা আচলতে উচতনিমূলক পৰামৰ্শ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে এই পৰামৰ্শটো ফেচবুকৰ তেখেতৰ মন্তব্যৰ জৰিয়তে আগবঢ়াইছিল তাতে তেওঁ উল্লেখ কৰিছে যে অসম চৰকাৰে বিশেষকৈ মিয়া পৰিবেষ্টিত অঞ্চলবোৰত যিসকল মেধাৱী ছাত্ৰী আছে এই মেধাৱী ছাত্ৰীসকলক আপোনাৰ স্কুটি বা
নিযুত মইনা আঁচনিৰ পৰিৱৰ্তে তেওঁলোকক পিষ্টল আঁচনিৰ জৰিয়তে সেই ছাত্ৰীসকলক পিষ্টল হাতত দিয়াৰ কাৰণে তেওঁ এটা ফেচবুকত উপদেশমূলক আচলতে উচতনিমূলক এটা মন্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এখন এফআইআৰ দাখিল কৰিলোঁ। ইয়াৰ পৰা অসমৰ আৰক্ষী প্ৰধান সঞ্চালক প্ৰধান আৰু গৃহ বিভাগক অনুৰোধ জনাইছোঁ অতি সোনকালে এইগৰাকী দায়িত্বশীল এগৰাকী ৰিটায়াৰ্ড IAS বিষয়া তেওঁৰ ওপৰত তদন্ত কৰি এই গোচৰ পঞ্জীয়ন কৰি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ শান্তি সম্প্ৰীতিৰ এইখন অসমত তেখেতৰ এই মন্তব্যই যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি নহয় তেখেতৰ এই মন্তব্যৰ জৰিয়তে অতি শীঘ্ৰেই সেইকাৰণে আমি অসম আৰক্ষীক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰেই আপোনালোকে এইগৰাকী ৰিটায়াৰ্ড IAS অফিচাৰৰ বিৰুদ্ধে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। সামাজিক মাধ্যম এটা সকলোৰে নিজস্ব অধিকাৰ আছে, তাত সমালোচনা কৰাৰ অধিকাৰ আছে যে আমাৰ সমালোচনাবোৰ পজিটিভ হ'ব লাগে। পজিটিভ সমালোচনাই কিন্তু বহু ক্ষেত্ৰত অসমখনৰ কাৰণে ৰাজ্যখনৰ কাৰণে ভাল এটা বাৰ্তা যায়। পজিটিভ কিছুমান বস্তু আমি সমালোচনা কৰিব লাগে। আজি হিতেশ দেৱ শৰ্মাৰ দৰে এগৰাকী দায়িত্বশীল শিক্ষিত এগৰাকী ৰিটায়াৰ্ড IAS বিষয়াই যদি এই ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰে তেনেহ'লে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু কি হ'ব পাৰে। সামাজিক মাধ্যমত মন্তব্য সদায় পজিটিভভাৱে হ'ব লাগে। কোনো ধৰণৰ কাকো টাৰ্গেট কৰি একপক্ষীয়ভাৱে বা উচতনিমূলক সাম্প্ৰদায়িক কোনো সংঘাত সৃষ্টি হ'ব পৰা বক্তব্য কোনেও কৰিব নালাগে। এয়াও ৰাইজক বা যিসকল ব্যক্তিয়ে সদায় সামাজিক মাধ্যমৰ জৰিয়তে উচতনিমূলক বক্তব্য দি পৰিৱেশ পৰিস্থিতি অস্থিৰ কৰিব বিচাৰে তেওঁলোককো সকীয়াই দিছোঁ যে আপোনালোকে এই ধৰণৰ বক্তব্যৰ পৰা বিৰত থাকক, এনেধৰণৰ মন্তব্য নকৰিব। যিবোৰ মন্তব্যই শান্তি সম্প্ৰীতিৰ এই অসমখনত শংকৰ আজানৰ এইখন মিলনভূমিত যে এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হওক তেনেধৰণৰ মন্তব্য কোনেও যাতে নকৰে সেয়াও আমি আপোনালোকৰ জৰিয়তে আজি আহ্বান জনাইছোঁ। মন্ত্ৰীয়ে যি মেধাৱী ছাত্ৰীসকল আছে এই মেধাৱী ছাত্ৰীসকলক স্কুটি বা নিযুত মইনা আঁচনিৰ পৰিৱৰ্তে তেওঁলোকক হাতে হাতে পিষ্টল আঁচনিৰ জৰিয়তে তেওঁলোকক .22 বৰৰ পিষ্টল হাতত তুলি দিব লাগে বুলি এনেধৰণৰ উচতনিমূলক এটা পৰামৰ্শ তেওঁ ফেচবুকৰ তেখেতৰ একাউণ্টৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীক উচতনিমূলক এটা উপদেশ দিয়া আমাৰ দৃষ্টিগোচৰ হৈছে। আমি তাৰ ভিত্তিতেই আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এটা এজাহাৰ দাখিল কৰিলোঁ। অসমৰ গৃহ বিভাগক অনুৰোধ জনাইছোঁ, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰেই এনেধৰণৰ সাম্প্ৰতিক এই সময়ত যিহেতু এটা উত্তেজনাময় পৰিৱেশ অসমত সৃষ্টি হৈছে এই সময়ত এইগৰাকী NRCৰ প্ৰাক্তন সমন্বয়ক এগৰাকী ৰিটায়াৰ্ড IAS বিষয়া হৈ দায়িত্বশীল এগৰাকী বিষয়া হৈ তেওঁ এনেধৰণৰ যি সাম্প্ৰদায়িক ৰহণখনা যি উচতনিমূলক বক্তব্য দিলে এয়াতো গৰিহণাযোগ্য। আমি অতি শীঘ্ৰেই এই DGP মহোদয়ক অনুৰোধ জনাইছোঁ যে আপুনি অতি শীঘ্ৰেই এইগৰাকী ব্যক্তিৰ ওপৰত তদন্ত কৰি গোচৰ পঞ্জীয়ন কৰি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ তেখেতৰ এই মন্তব্যৰ জৰিয়তে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ বা আইন শৃংখলা বিঘ্নিত বা সাম্প্ৰদায়িক এটা সংঘৰ্ষ সৃষ্টি হয় তেনেহ'লে কিন্তু ইয়াৰ বাবে গৃহ বিভাগ আৰু অসম আৰক্ষী জগৰীয়া হ'ব। আমি সেইকাৰণেই এনে এটা পৰিৱেশ হোৱাৰ আগতেই অসম আৰক্ষীয়ে অতি শীঘ্ৰেই এইগৰাকী দায়িত্বশীল IAS বিষয়াক গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁৰ ওপৰত তদন্ত কৰিব লাগে যে এগৰাকী IAS বিষয়া হৈ তেওঁ এই ধৰণৰ মন্তব্যৰ জৰিয়তে অসমখনক এটা অস্থিৰ পৰিৱেশ সাম্প্ৰদায়িক সংঘৰ্ষৰ উচতনি তেওঁ দি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে অতি শীঘ্ৰেই এইগৰাকী বিষয়াৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ পদক্ষেপ লৈ অসমত যাতে ইয়াৰ গইনালৈ কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি নহয় তাৰ কাৰণে আমি অসম চৰকাৰ তথা অসমৰ গৃহ বিভাগ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডাঙৰীয়াক আজিৰ আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আজি বিশ্বনাথ চাৰিআলি সদৰ থানাত এফআইআৰ দাখিল কৰিছোঁ। হিতেশ দেৱ শৰ্মা নামৰ যিগৰাকী NRCৰ প্ৰাক্তন সমন্বয়ক এগৰাকী ৰিটায়াৰ্ড IAS অফিচাৰ তেওঁ দুদিনমান পূৰ্বে সামাজিক মাধ্যম ফেচবুকত অতি বিতৰ্কিত আৰু উচতনিমূলক এটা আচলতে উচতনিমূলক পৰামৰ্শ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে এই পৰামৰ্শটো ফেচবুকৰ তেখেতৰ মন্তব্যৰ জৰিয়তে আগবঢ়াইছিল। তাতে তেওঁ উল্লেখ কৰিছে যে অসম চৰকাৰে বিশেষকৈ মিয়া পৰিৱেষ্টিত অঞ্চলবোৰত যিসকল মেধাৱী ছাত্ৰী আছে এই মেধাৱী ছাত্ৰীসকলক আপোনাৰ স্কুটি বা নিযুত মইনা আঁচনিৰ পৰিৱৰ্তে তেওঁলোকক পিষ্টল আঁচনিৰ জৰিয়তে সেই ছাত্ৰীসকলক পিষ্টল হাতত দিয়াৰ কাৰণে তেওঁ এটা ফেচবুকত
উপদেশমূলক আচলতে উচতনিমূলক এটা মন্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এখন FIR দাখিল কৰিলোঁ। ইয়াৰ পৰা অসমৰ আৰক্ষী প্ৰধান সঞ্চালক প্ৰধান আৰু গৃহ বিভাগক অনুৰোধ জনাইছোঁ, অতি সোনকালে এইগৰাকী দায়িত্বশীল এগৰাকী ৰিটায়াৰ্ড IAS বিষয়া তেওঁৰ ওপৰত তদন্ত কৰি এই গোচৰ পঞ্জীয়ন কৰি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ শান্তি সম্প্ৰীতিৰ এইখন অসমত তেখেতৰ এই মন্তব্যই যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি নহয়, তেখেতৰ এই মন্তব্যৰ জৰিয়তে অতি শীঘ্ৰেই সেইকাৰণে আমি অসম আৰক্ষীক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰেই আপোনালোকে এইগৰাকী ৰিটায়াৰ্ড IAS অফিচাৰৰ বিৰুদ্ধে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক। সামাজিক মাধ্যম এটা সকলোৰে নিজস্ব অধিকাৰ আছে, তাত সমালোচনা কৰাৰ অধিকাৰ আছে। যে আমাৰ সমালোচনাবোৰ পজিটিভ হ'ব লাগে। পজিটিভ সমালোচনাই কিন্তু বহু ক্ষেত্ৰত অসমখনৰ কাৰণে ৰাজ্যখনৰ কাৰণে ভাল এটা বাৰ্তা যায়। পজিটিভ কিছুমান বস্তু আমি সমালোচনা কৰিব লাগে। আজি হিতেশ দেৱ শৰ্মাৰ দৰে এগৰাকী দায়িত্বশীল শিক্ষিত এগৰাকী ৰিটায়াৰ্ড IAS বিষয়াই যদি এই ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰে, তেনেহ'লে ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু কি হ'ব পাৰে। সামাজিক মাধ্যমত মন্তব্য সদায় পজিটিভভাৱে হ'ব লাগে। কোনো ধৰণৰ কাকো টাৰ্গেট কৰি একপক্ষীয়ভাৱে বা উচতনিমূলক সাম্প্ৰদায়িক কোনো সংঘাত সৃষ্টি হ'ব পৰা বক্তব্য কোনেও কৰিব নালাগে। এয়াও ৰাইজক বা যিসকল ব্যক্তিয়ে সদায় সামাজিক মাধ্যমৰ জৰিয়তে উচতনিমূলক বক্তব্য দি পৰিৱেশ পৰিস্থিতি অস্থিৰ কৰিব বিচাৰে, তেওঁলোককো সকীয়াই দিছোঁ যে আপোনালোকে এই ধৰণৰ বক্তব্যৰ পৰা বিৰত থাকক, এনেধৰণৰ মন্তব্য নকৰিব। যিবোৰ মন্তব্যই শান্তি সম্প্ৰীতিৰ এই অসমখনত শংকৰ আজানৰ এইখন মিলনভূমিত যে এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হওক, তেনেধৰণৰ মন্তব্য কোনেও যাতে নকৰে, সেয়াও আমি আপোনালোকৰ জৰিয়তে আজি আহ্বান জনাইছোঁ। মন্ত্ৰীয়ে যি মেধাৱী ছাত্ৰীসকল আছে, এই মেধাৱী ছাত্ৰীসকলক স্কুটি বা নিযুত মইনা আঁচনিৰ পৰিৱৰ্তে তেওঁলোকক হাতে হাতে পিষ্টল আঁচনিৰ জৰিয়তে তেওঁলোকক .22 বৰৰ পিষ্টল হাতত তুলি দিব লাগে বুলি এনেধৰণৰ উচতনিমূলক এটা পৰামৰ্শ তেওঁ ফেচবুকৰ তেখেতৰ একাউণ্টৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীক উচতনিমূলক এটা উপদেশ দিয়া আমাৰ দৃষ্টিগোচৰ হৈছে। আমি তাৰ ভিত্তিতেই আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এটা এজাহাৰ দাখিল কৰিলোঁ। অসমৰ গৃহ বিভাগক অনুৰোধ জনাইছোঁ, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰেই এনেধৰণৰ সাম্প্ৰতিক এই সময়ত যিহেতু এটা উত্তেজনাময় পৰিৱেশ অসমত সৃষ্টি হৈছে, এই সময়ত এইগৰাকী NRCৰ প্ৰাক্তন সমন্বয়ক এগৰাকী ৰিটায়াৰ্ড IAS বিষয়া হৈ দায়িত্বশীল এগৰাকী বিষয়া হৈ তেওঁ এনেধৰণৰ যি সাম্প্ৰদায়িক ৰহণখনা যি উচতনিমূলক বক্তব্য দিলে, এয়াতো গৰিহণাযোগ্য। আমি অতি শীঘ্ৰেই এই DGP মহোদয়ক অনুৰোধ জনাইছোঁ যে আপুনি অতি শীঘ্ৰেই এইগৰাকী ব্যক্তিৰ ওপৰত তদন্ত কৰি গোচৰ পঞ্জীয়ন কৰি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। কাৰণ তেখেতৰ এই মন্তব্যৰ জৰিয়তে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ বা আইন শৃংখলা বিঘ্নিত বা সাম্প্ৰদায়িক এটা সংঘৰ্ষ সৃষ্টি হয়, তেনেহ'লে কিন্তু ইয়াৰ বাবে গৃহ বিভাগ আৰু অসম আৰক্ষী জগৰীয়া হ'ব। আমি সেইকাৰণেই এনে এটা পৰিৱেশ হোৱাৰ আগতেই অসম আৰক্ষীয়ে অতি শীঘ্ৰেই এইগৰাকী দায়িত্বশীল IAS বিষয়াক গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁৰ ওপৰত তদন্ত কৰিব লাগে যে এগৰাকী IAS বিষয়া হৈ তেওঁ এই ধৰণৰ মন্তব্যৰ জৰিয়তে অসমখনক এটা অস্থিৰ পৰিৱেশ সাম্প্ৰদায়িক সংঘৰ্ষৰ উচতনি তেওঁ দি থকা আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে অতি শীঘ্ৰেই এইগৰাকী বিষয়াৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ পদক্ষেপ লৈ অসমত যাতে ইয়াৰ গইনালৈ কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি নহয়, তাৰ কাৰণে আমি অসম চৰকাৰ তথা অসমৰ গৃহ বিভাগ, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডাঙৰীয়াক আজিৰ আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আজি বিশ্বনাথ চাৰিআলি সদৰ থানাত FIR দাখিল কৰিছোঁ। হিতেশ দেৱ শৰ্মা নামৰ যিগৰাকী NRCৰ প্ৰাক্তন সমন্বয়ক এগৰাকী ৰিটায়াৰ্ড IAS অফিচাৰ, তেওঁ দুদিনমান পূৰ্বে সামাজিক মাধ্যম ফেচবুকত অতি বিতৰ্কিত আৰু উচতনিমূলক এটা আচলতে পৰামৰ্শ